মই ৭ নং মহামাৰী জিলা পৰিষদৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আপোনালোকে গমেই পাইছে, যিহেতু মোৰ স্বামী জেলতে দিছে বুলি আপোনালোকে গমেই পাইছে। মোৰ স্বামীক যে ষড়যন্ত্ৰ কৰি পঠাইছে এইটো সকলোৱে জানে, আৰু আমাৰ কাউণ্টিং এজেণ্টখিনিও উঠাইছে, সেইটো আপোনালোকে গমেই পাইছে। যিহেতু এইটো আপোনালোকে জানে, আৰু মই কি ক'ম হয়নে নাই। বিজেপিৰ সভাপতি মুকুন্দ ডেকাৰ সৈতে তৰ্কাতৰ্কি বাক বিতৰ্ক হৈছিল আৰু হয় ইলেকশ্যনৰ দিনা। মই ৰাইজক ধন্যবাদ জনাম, মোক যে ৰাইজে ইমান সহায় কৰিছে, মোক আগবাঢ়াই চেষ্টা কৰিছে, সেই বিষয়ে মই ৰাইজক যথেষ্টখিনি ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যে মোৰ ওচৰত মোৰ খবৰ ল'ব আহিছে, তাৰ বাবে আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। চাওক, আজি আপোনালোকেও দেখিছে বা গোটেই ভিডিঅ' ফুটেজখিনি আছে যে তেখেতক কেনেকৈ চক্ৰান্তমূলকভাৱে তেখেতক জেলত পঠিওৱা। যিদিনাখন আমাৰ ভোটিং কাষ্টিঙৰ ডেট আছিলে, সেইদিনাখন আপোনালোক সকলোৱে জানে যে আমাৰ যিটো মহামাৰী জিলা পৰিষদ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মুক্তা দেৱী মণ্ডলৰ হাজবেণ্ডক আপোনাৰ জেললৈ প্ৰেৰণ কৰা হৈছিলে। যে যিটো নেকি কি কাৰণত প্ৰেৰণ কৰে জেললৈকে আমি একো গমেই নাপালোঁ। যিখিনি ঘটনা ইনচিডেণ্ট হৈছিলে তাতে গোটেইখিনি মোবাইল কেমেৰাত আবদ্ধ হৈ আছিলে, গোটেই মানুহ দেখিছে। যেতিয়া নেকি তাৰ পিছত যে যিখিনি ভোট মুক্তা দেৱী পাব লাগিছিল, যেতিয়া তেখেতৰ স্বামীক জেললৈ প্ৰেৰণ কৰিলে, ভাবিলে তেখেতৰ হাজবেণ্ড যিহেতু তেখেতৰ ইলেকশ্যন এজেণ্ট আছিলে, তেখেতক যদি আবদ্ধ কৰি ৰখা যায় বা কাৰাৰুদ্ধ কৰা যায়, হয়তো তেখেতে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত স্তব্ধ হৈ পৰিব, তেখেতে বহি পৰিব। কিন্তু ৰাইজে তেখেতক ইমান উৎসাহ দিছে যে আজি নিৰ্মল মণ্ডলক জেলত প্ৰেৰণ কৰাৰ কাৰণে যদি 10,000 ভোটত জিকিলেহেঁতেন, আজি আপোনালোকে আৰু 2 ঘণ্টামান পিছত ৰিজাল্ট পাব, তেখেতে 20,000 ভোটতকৈ অধিক ভোটত তেখেতে বিজয়ী সাব্যস্ত কৰিব। এই ষড়যন্ত্ৰটো চাওক, এতিয়া কাক বুলি ক'ম? যিজন এজাহাৰকাৰী তেখেতক বুলিয়ে ক'ব লাগিব। আজি এটা ইমান কি ডাঙৰ ঘটনা হ'ল, য'ত নেকি গোটেইখিনি ভিডিঅ' ফুটেজ আপোনাৰ কেমেৰাত আবদ্ধ হৈ আছে, থকাৰ পিছতো আমি বাৰ সেইটো বস্তুৱে ৰাইজে কৈছিলে, গাঁৱৰ গোটেই মানুহখিনি গৈ পেলাই কৈছিলে যে একচুৱেলি তেখেতে কোনো ধৰণৰ ভুল কৰা নাছিলে। তেখেতে যে নিয়ম উলংঘা কৰি পেলাই যেতিয়া প্ৰৱেশ কৰিছিলে, তাত এটা কুৱেশ্যনে কৰিছিলে যে বিজেপি দলৰ কাৰণে যদি এটা নিয়ম হয়, অন্য পাৰ্টিৰ কাৰণে বেলেগ নিয়ম হয় নেকি? আজি ৰাইজে ভোট দিব পৰা নাই, আপোনালোকে 4:30 বজাত বন্ধ কৰি দিছে গেট। তাৰপিছত বিজেপিৰ নেতাসকলে কেনেকৈ সেই গেটত সোমাব পাৰে, সাধাৰণ জনতাই ভোট দিবৰ কাৰণে কিয় তাৰ পৰা বঞ্চিত থাকিব লাগে? সেইখিনি কথা এজন এজেণ্ট হিচাপে, এজন কেণ্ডিডেটৰ এজেণ্ট হিচাপে সেইখিনি প্ৰশ্ন কৰাটো স্বাভাৱিক কথা। যেতিয়া সেইখিনি প্ৰশ্ন কৰিলে ৰাইজে যেতিয়া আমি পিছত তাতে খবৰ ল'লোঁ কি হ'ল ঘটনাটো জানিবৰ কাৰণে আমি তাতে গ'লোঁ, ৰাইজে ক'লে যে তেখেতে ওলাই আহি পেলাই নিৰ্মল মণ্ডলকহে প্ৰহাৰ কৰিছিলে। সেই ব্যক্তিগৰাকী আপোনালোকে দেখিছে এজাহাৰত কোন আছে, আপোনালোকে প্ৰচাৰ কৰিছে আপোনালোকৰ মাধ্যমত। সেইগৰাকী ব্যক্তিৰ মই নাম ল'ব খোজা নাই, কাৰণ ইতিমধ্যে গোটেই জনতাই গমেই পাইছে কোনে কি ষড়যন্ত্ৰমূলকভাৱে তেখেতক ভাবিছে, ভয় ভাবি কৰি কেনেকৈ তেখেতক ৰখাব পাৰি। নহ'লেতো মহামাৰী জিলা পৰিষদটো কংগ্ৰেছৰ দখললৈ গৈ আছে, সেইটোত শংকিত হৈছে, ৰখাব নোৱাৰে নিশ্চিতভাৱে। আপোনালোকে দেখিছে ইয়াৰ পিছত আৰু এখন জিপি আছে। আমি এতিয়ালৈকে প্ৰায় 16,000 ভোটতকৈ অধিক ভোটত আমি লিডত আছোঁ। আৰু যিটো আপোনাৰ উজাগাঁও পঞ্চায়তটো আছে, তাতে গৈ পেলাইতো আমি 20,000 ক্ৰছ কৰি আমি 20,000 ভোটতকৈ অধিক ভোটত আমি তাতে বিজয়ী সাব্যস্ত কৰিম। ৰাইজক মানে কি আৰু কি জনাম বুলি ক'লে, ৰাইজক এটাই ধন্যবাদ জনাব লাগিব। মহামাৰী সমষ্টিবাসী যিসকল ভোটাৰ ৰাইজ আছে, সকলোকে মই মুক্তা দেৱী মণ্ডলৰ হৈ এটা কথাই কৈছোঁ, আপোনালোকে যে স্বতঃস্ফূৰ্তভাৱে মুক্তা দেৱী মণ্ডলক কিমান ভোটৰ ব্যৱধানত বিজয়ী কৰাব, আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। যে আপোনালোকে যিমান ভোট দি পেলাই তেখেতক মানে জয় কৰাৰ ক্ষেত্ৰত সহায় কৰিলে, তাৰ কাৰণে আপোনালোকৰ ওচৰত সদায় আমি চিৰকৃতজ্ঞ। নাই এতে বেয়া নহয়, কেমেৰাত বঢ়িয়া হৈছে। আমার
এই